চালক মালিকে হাত মিলাই সমস্যা সমাধানৰ বিচাৰিব সূত্ৰ মেঘালয়ৰ চালকে ক্ষমা খোজাৰো সম্ভাৱনা অসমৰ চালক সন্থাক অশান্ত মেঘালয়ৰ বাবে বন্ধ হৈ পৰিছিল পৰ্যটকৰ ভ্ৰমণ খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদত ধ্বংস হৈছিল অসমৰ বহু বাহন আৰু তাৰ মাজতে খবৰ মিত্ৰতাৰ দিশে অসম মেঘালয়ৰ চালক মালিক সন্থা দুই ৰাজ্যৰ সংগঠনৰ প্ৰতিনিধিৰ বুধবাৰে হ'ব বৈঠক জোৰাবাটৰ হোটেলত আলোচনাত বহিব সংগঠনৰ মুৰব্বী চালক মালিকে হাত মিলাই সমস্যা সমাধানৰ সূত্ৰ বিচাৰিব মেঘালয়ৰ চালকে ক্ষমা খোজাৰো সম্ভাৱনা আছে অসমৰ চালক সন্থাক অশান্ত মেঘালয়ৰ বাবে বন্ধ হৈ পৰিছিল পৰ্যটকৰ ভ্ৰমণ খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদতেই ধ্বংস হৈছিল অসমৰ বহু বাহন আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস লাইভত আছে দীপাংকৰ আপুনি সকলো তথ্য সংগ্ৰহ কৰি আছে আৰু কি আপডেট আছে আপোনাৰ লগত চাওক প্ৰাঞ্জল প্ৰথম খবৰ এয়া আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দিছোঁ কাৰণ অশান্ত হৈ থকা দুই ৰাজ্যৰ যি সমস্যা যি বিশেষকৈ পৰ্যটকক কেন্দ্ৰ কৰি মেঘালয় অসমৰ মাজত যিটো সংঘাত সংঘটিত হৈছিল আৰু সেয়া 19 তাৰিখ বিগত আমি তাৰিখত সেই নিশাৰ ভাগৰ ঘটনা আমি সকলো অসমবাসী আমি জ্ঞাত কিন্তু এটা কথা ক'ব বিচাৰিছোঁ যে এটা সপ্তাহৰ পিছত কিছু যেন সমাধানৰ সূত্ৰ ওলাইছে দুইখন ৰাজ্যৰে চালক আৰু মালিকসকলে কাইলৈ হোটেল এখনত তেওঁলোকে বৈঠকত মিলিত হ'ব আৰু সেয়া নিৰ্ধাৰিত স্থান জোৰাবাটৰ এখন হোটেল বুলি আমি গম পাইছোঁ আমি খবৰ লাভ কৰিছোঁ গতিকে সেই হোটেলতেই কাইলৈ দুপৰীয়াৰ ভাগত দুইখন ৰাজ্যৰে সংগঠনৰ মূল যিসকল নেতা আছে প্ৰতিনিধি আছে তেওঁলোকে আলোচনাত মিলিত হ'ব আৰু সেই আলোচনাৰ মাজতেই দুইখন ৰাজ্যৰ চালকসকলে হাতে হাত মিলাব আৰু যিটো সূত্ৰৰ পৰা আমি খবৰ লাভ কৰিছোঁ সেয়া এক কথাই যে মেঘালয়ৰ চালক মালিকসকলে পৰ্যটকক উদ্দেশ্যে ক্ষমা বিচাৰিব অসমক ক্ষমা বিচাৰিব আৰু সেই ক্ষমাৰ জৰিয়তে মেঘালয়লৈকে আমন্ত্ৰণ জনাব যে আমাৰ তাত কোনো ভয় শংকা নাথাকে আমি কোনো এই ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি বা ভৱিষ্যতে কোনো এই ধৰণৰ ঘটনা সংঘটিত নকৰোঁ গতিকে আপোনালোকে আমাৰ ইয়ালৈ আহক কাৰণ এই যোৱা 2-3 দিন ধৰি যিটো প্ৰতিবাদ সাব্যস্ত হৈছিল এই প্ৰতিবাদৰ পিছত এক প্ৰকাৰ মেঘালয় অচল হৈ পৰিছিল পৰ্যটন ক্ষেত্ৰখনত এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হৈছিল আৰু তেনে মুহূৰ্তত মেঘালয়ে কিছু অনুতপ্ত হৈছে মেঘালয় চৰকাৰৰ সৈতে চালকসকলৰ যি আলোচনা সেয়া 10 ছেপ্টেম্বৰৰ ভিতৰত কিছু সমাধানৰ সূত্ৰ বা সমস্যাৰ মূল যি সমস্যাৰ সমাধান সেয়া ওলাব বুলি এই মুহূৰ্তত আশা কৰা হৈছিল কিন্তু এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে চালকসকলে বিশেষকৈ এইবাৰ আলোচনাত বহিব আৰু তেওঁলোকে গোটেই সমস্যা দূৰ কৰাৰ স্বাৰ্থত এই গোটেই পৰ্যটকসকলৰ দীপাংকৰ গুৰুত্বপূৰ্ণ কথা আপুনি সংগ্ৰহ কৰিছে বহুখিনি তথ্য আৰু এটা আশাৰ বতৰা কিন্তু তাৰ মাজতে প্ৰশ্ন উত্থাপন হয় মেঘালয়ৰ একাংশ দুষ্কৃতিকাৰী নিজে যেহেতু সেই ভুল কৰিছিল চমুকৈ এটা প্ৰশ্ন সুধিছোঁ তাৰ মাজতে কিন্তু মেঘালয়ৰ চালকসকলৰ সভাপতি এটা কথা ক'লে যে অসমৰ একাংশ চালক চোৰ তেনেধৰণৰ বিতৰ্কিত মন্তব্যও শুনিবলৈ পোৱা গৈছে বিভিন্ন মাধ্যমৰ জৰিয়তে এই কথাটোক লৈও তেওঁলোকে বিতৰ্কৰ আকৌ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল নেকি সেই বিষয়বোৰো হয়তো আলোচনা হ'ব বৈঠকত হয় প্ৰাঞ্জল চাওক মাৰাক উপাধিৰ এজন নেতা চালকসকলৰ নেতাই সেই মন্তব্য কৰিছিল অসমীয়াক উদ্দেশ্যে তেওঁ মন্তব্য দিছিল যে অসমীয়া চালকসকল চোৰ এই ধৰণৰ কথাটো কৈছিল আৰু সেই বিষয়টোক লৈয়ে কালি এই বৈঠকখনত কিছু আলোচনা হ'ব মাৰাক উপাধিৰ সেইগৰাকী নেতা কাইলৈ সেই সভাখনত উপস্থিত থাকিব আৰু তেওঁ ক্ষমা খুজিব এই মুহূৰ্তত মই এই কথাখিনি খুব বিশ্বস্ত সূত্ৰৰ পৰা অহা কথাখিনিৰ উদ্দেশ্য ধৰিয়ে মই এই মুহূৰ্তত দৰ্শকসকলক জনাইছোঁ যে অসমীয়াক কাইলৈ এই গোটেই যি ধৰণৰ তেওঁলোকে অপমানসূচক যি ধৰণৰ মন্তব্য প্ৰদান কৰিছিলে এই মন্তব্যক লৈ তেওঁলোকে কিছু অনুশোচনা কৰিছে অসমীয়া চালকসকল বা পৰ্যটক অবিহনে যে মেঘালয় এক প্ৰকাৰ ডাঙৰ শূন্য সেই কথা তেওঁলোকে উপলব্ধি কৰিছে আৰু সেই কথাৰ আঁত ধৰিয়েই তেওঁলোকে কাইলৈ ক্ষমা খুজিব আৰু ইতিমধ্যে সেই পূৰ্বানুমান সেই পূৰ্বৰ আশংকা বা সম্ভাৱনাৰ বাতৰি এই মুহূৰ্তত দৰ্শকসকলক দিছোঁ কাইলৈ দুপৰীয়ালৈকে আমি বাট চাইছোঁ কাইলৈ দুপৰীয়াৰ আলোচনা হোৱা সেই বৈঠকখনত কি ধৰণৰ সিদ্ধান্ত বা ক্ষমাৰ প্ৰসংগটো কিমান যুক্তিসংগত বা মেঘালয়ে এই গোটেই বিষয়টো কিদৰে উত্থাপন কৰে বা অসমবাসীক লৈ কিদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব প্ৰাঞ্জল ধন্যবাদ দীপাংকৰ দাস এই গোটেই তথ্যখিনিৰ বাবে